আগামী দুর্গাপূজার ব্যানারটা উন্মোচন করা হলো। এটা আমাদের মানে বিশেষ করে বাঙালি হিন্দুদের এটা আমাদের প্রধান অনুষ্ঠান। দুর্গাপূজা বলতেই মানে আমরা মানে মনটা কীরকম এসে যায়। 3 মাস রয়েছে খালি। তা আজকে এই ব্যানার উন্মোচন করার পর আর প্লাস এই ঢাকের শব্দ শোনার সঙ্গে সঙ্গে এরকম একটা মনে হয় যে একদম মানে শিশু যেরকম থাকে ওই রকমই হয়ে গেছে। একদম কী করবো, এখানে বয়স টয়সের কোনো কথা নেই। এটা আনন্দর উৎসব, সত্যিই ভালো লাগছে। তো এটাতে আমাদের আরও বেশি আমাদেরকে কাজ করতে আমাদের মনোবল দিবে। তো সবাই আমরা যাতে একটা টিম হিসাবে দুর্গাপূজাটার জন্য কাজ করি এটাই অনুরোধ করে সবাইকে আমার আন্তরিক শুভেচ্ছা, ধন্যবাদ। সকলোকে মোৰ আগন্তুক দুৰ্গোৎসৱলৈ আমি অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আমাৰ অহা দুৰ্গা পূজাৰ লৈ এটা সাসপেন্স থাকিব দুটা শব্দত, এটা হাতিমা আৰু এটা নঙলামুখ। আমি বঙালী সন্মিলনীয়ে প্ৰথমবাৰৰ বাবে আমি বেনাৰটো বঙালীত বনাওঁ, কিন্তু যেহেতু মুখ্যমন্ত্ৰীৰ এটা আহ্বান আছে আমি অসমীয়াত বেনাৰটো কৰিছোঁ। আৰু ইয়াত অসমৰ থলুৱা শিল্পৰ যিটো টেৰাকোটা, আমি টেৰাকোটা বুলি কওঁ, টেৰাকোটাৰ এটা মণ্ডপ সজ্জা আমি কৰিবলৈ ওলাইছোঁ। আপোনালোকে সকলোৱে জানে যে ধুবুৰীৰ পৰা 14 কিলোমিটাৰ দূৰত এখন মডেল গাঁও আছে আচাৰীকান্দি। এই আচাৰীকান্দি গাঁৱৰ এই টেৰাকোটা শিল্প অসমত বিখ্যাত হৈছে। আৰু এই টেৰাকোটা শিল্প আমি আগতে জানিছিলোঁ যে বাংলাৰ যিটো পশ্চিমবংগৰ বাঁকুড়া জিলাৰ যিটো বিষ্ণুপুৰ তাতেই হয়, কিন্তু অসমৰ আচাৰীকান্দিৰ নামটো আমি সকলোৱে কিন্তু নাজানো বা আমি সকলোৱে এই কথাটো খুব জনপ্ৰিয় হোৱা নাছিলে। কিন্তু নৰেন্দ্ৰ মোদীৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাতত প্ৰথম মই নিজে কৈছোঁ যে আচাৰীকান্দিৰ কথাটো শুনিছিলোঁ। এই গাঁৱত এটা ফেমিলি সৰলাবালা দেৱী বুলি এজন ভদ্ৰমহিলা আজিৰ পৰা বহু বছৰ আগত তেওঁ এটা পুতলা বনাইছিলে। এই পুতলাটো গৌৰীপুৰৰ যিটো ৰাজঘৰাণাৰ এজন জীয়ৰী প্ৰমথেশ বৰুৱাৰ ভনী বুলি কোৱা হয়, ভনী। আৰু তেওঁ বিশ্বভাৰতীত পঢ়িব গৈছিলে। পঢ়িব যাওঁতে তেওঁ ইন্দিৰা গান্ধীৰ সমসাময়িক আছিলে। তেওঁ পঢ়িব যাওঁতে তেওঁ এটা থিচিছ ছাবমিট কৰিছিলে এই টেৰাকোটাৰ এই পুতলাটো লৈ পেলাই। তেওঁ নাম দিছিলে হাতিমা। এই হাতিমা পুতলাটো তেওঁলোকে ক'ব বিচাৰে যে সিন্ধু সভ্যতাৰ যিটো আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, আমাৰ পাঞ্জাৱৰ সিন্ধু নৈ হৈ আহি এই আমাৰ ব্ৰহ্মপুত্ৰৰ উপনৈ যিটো গদাধৰ নৈ তাৰ পাৰতে আহিছে। তো মই ভাবোঁ যে খুব বিস্তাৰিত এতিয়া নকলেও হ'ব, অলপ ছাছপেন্স থাকক, মানুহেও এইটো লৈ ভাবক। অহা দিনবোৰ ভালে যাওক সকলোৰে, আপোনালোকেও ভালে থাকক।